অসম সাহিত্য সভাৰ উদ্যোগত হ'বলগীয়া আলোচনা সত্ৰৰ সন্দৰ্ভত প্ৰস্তুতি সভা আগন্তুক 10 জেঠ ইংৰাজী 25 মে তাৰিখে অসম সাহিত্য সভাৰ উদ্যোগত সৰুপথাৰ শাখা সাহিত্য সভাৰ নিমন্ত্ৰণক্ৰমে গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত সৰুপথাৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ সভাকক্ষত এখনি আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে। অসমীয়া লিপিতত্ত্বৰ চৰ্চা সমস্যা আৰু সমাধান শীৰ্ষক বিষয়বস্তুৰ ওপৰত হ'বলগীয়া আলোচনা সত্ৰখনি 25 মে তাৰিখে দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। উক্ত আলোচনা সত্ৰত অসমৰ কেইবাগৰাকীও লিপি বিশেষজ্ঞই ভাগ ল'ব। তদুপলক্ষে উক্ত আলোচনা সত্ৰখনিৰ সৰ্বতোপ্ৰকাৰে সফল আয়োজনৰ বাবে আদৰণি সমিতিৰ উদ্যোগত আজি পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ সভাগৃহত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়। আদৰণি সমিতিৰ সভাপতি প্ৰফুল্ল বৰাই সভাপতিত্ব কৰা সভাখনৰ আঁতৰে আদৰণি সমিতিৰ সম্পাদক দীপেন কুমাৰ বৰাই। সভাখনিত লোক সংস্কৃতিৰ গৱেষক নয়নমণি ৰাজখোৱা, জীৱিকা সখী অনিমা বৰা, সংবাদকৰ্মী হেমন্ত তামুলী, আটোৱাৰ সভানেত্ৰী জোনমণি গোৱালা আৰু গাঁও প্ৰধান অনন্ত শইকীয়াকে প্ৰমুখ্য কৰি স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, সৰুপথাৰ লাইভ।